আজি ৮ নং নাইৰালগা টিলাপৰা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী গাঁও পঞ্চায়ত ইতিমধ্যে দেখিছে যে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আমাৰ আছাদ আলী ভাই আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আঞ্জিৰা খাতুন ডাঙৰীয়ানী এই কংগ্ৰেছ দলৰ সভাত আজি সঁচাকৈ আনন্দিত হৈছোঁ যে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি এইটোৱে অনুমান হৈছে যে অসমত বিজেপি আৰু ইউডিএফে যেনেকৈ ভাতৃত্ববোধ বিনষ্ট কৰিবৰ কাৰণে লাগিছে কিন্তু অসমৰ ৰাইজে ইতিমধ্যে বহুত সজাগ হৈছে আৰু ৰাইজে বুজিও পাইছে আৰু ৰাইজে বুজি পায় ৰাইজে এনেকুৱা এটা মন বা থিৰাং কৰিছে যে আমাৰ যে ভাতৃত্ববোধ আছে এই ভাতৃত্ববোধ অটুট ৰখাৰ কাৰণে সমূহ ৰাইজ আজি ইয়াত একত্ৰিত হৈছে আৰু ৰাইজৰ মুখত এটাই কথা শুনিব পাৰি যে অসমৰ যি সংস্কৃতি আৰু অসমৰ যি স্বাভিমান এই স্বাভিমান আৰু সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজ একত্ৰিত কাৰণ কংগ্ৰেছে সদায় দেখিছে কংগ্ৰেছ সদায় ঐক্য শান্তি সম উন্নয়ন এইবিলাক চিন্তাধাৰালৈ কংগ্ৰেছৰ যি সংস্কৃতি সেই সংস্কৃতিৰ লগত মানে সংহতি ৰাখি আমি কংগ্ৰেছ দলে সদায় অসমৰ ৰাইজৰ মাজত সোমাওঁ আৰু এই কথাবিলাকেই মানে ইতিমধ্যে মানে স্পষ্ট হৈ পৰিছে আপুনি মানে আপাৰ আসামত যাওক লয়াৰত যাওক মিডিল অসমত যাওক বিভিন্ন জায়গাত ইতিমধ্যে দেখিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল আৰু প্ৰাৰ্থীসকলক ৰাইজে বিপুল সঁহাৰি জনাইছে আৰু তাৰ একমাত্ৰ উদাহৰণ আমাৰ আছাদ আলী ডাঙৰীয়া আমাৰ আঞ্জিৰা খাতুন ডাঙৰীয়ানী যে এই অভূতপূৰ্ব সঁহাৰিৰ এটাই লক্ষণ যে ধুবুৰী জিলাত 20টা জিলা পৰিষদ সমষ্টি আছে এই 20টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত 20টাই জিকিব বুলি মোৰ আশা আৰু ৰাইজৰ প্ৰতি বিশ্বাস কিন্তু হয়তো দুই এটা ইফাল হ'ব পাৰে যিহেতু ৰাজনৈতিক মঞ্চ কিন্তু এই যিকেইটা আমাৰ কংগ্ৰেছ দলত জিকিব সবতকৈ আমাৰ আছাদ আলী ভাই বহুত ভোটত জয়যুক্ত নাইৰালগা টিলাপৰাৰ জিলা পৰিষদখন কংগ্ৰেছেই দখল কৰিব তাৰ পিকচাৰ আজি এই মিটিঙতে আপোনালোকে পালে দুটা জিপিৰ এটা ধীৰেশ্বৰ আৰু পুঠিমাৰী গাঁও পঞ্চায়তৰ এই মিটিংখন হ'ল আপোনালোকে দেখিবলৈ পাইছে ধীৰেশ্বৰত কংগ্ৰেছৰ বিৰুদ্ধে এজন প্ৰাৰ্থী থিয় কৰাব পৰা নাই এজন আঞ্চলিক সদস্য বিনা প্ৰতিদ্বন্দ্বিতাতে বিজয়ী হৈছে এইটো আমাৰ এটা শুভ লক্ষণ আৰু নাইৰালগা টিলাপৰাৰ 8খন গাঁও পঞ্চায়ত আছে জিলা পৰিষদৰ অন্তৰ্গত এই 8খনৰ 7খন এতিয়া ইলেকশ্যন হ'ব এই 7খনে কংগ্ৰেছ দলে বিজয়ী কৰিব মই কাৰো লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি দেখা নাই আপোনালোকে গোটেই জিলা পৰিষদৰ সমষ্টি আপোনালোকে চাব তাত ইউডিএফ আৰু নিৰ্দলীয় যে আছে তেখেতেই অলপ কণ্টেষ্ট কৰিব আমি বিপুল ভোটত প্ৰায় 50,000 ভোট লিড লৈ আমি জিকি আছোঁ এইটো আপোনালোকে আশীৰ্বাদ কৰিব যি যোৱা লোকসভা ইলেকশ্যনত যেনেকৈ জয় কৰাইছে তাতকৈ বেছি ভোটত জয় কৰাব বুলি তেখেতসকলে প্ৰকল্পবদ্ধ হৈছে।